হাই ফ্ৰেণ্ডছ, আজি আছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি যিটো ভিডিঅ' হ'ব এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। তো কিছুমান কথা আপোনালোকৰ লগত ডিছকাছ কৰিম যে আপোনালোকে এই যিবোৰ বিল্ডিং দেখিছে, ইয়াত যিটো আমাৰ কাম চলি আছে, এইটোত দেখিছে আপোনালোকে সাজা 1% ওলোৱা নাই। তাৰমানে অলপো সাজা ওলোৱা নাই বাহিৰ ফালে, ইফালে চাব পাৰে, ইফালে চাব পাৰে, চবফালে। তো ইয়াৰ কিছুমান ৰিজন থাকে, মেৰিট আৰু ডিমেৰিট দুটাই থাকে। তো এই ডিমেৰিট যিটো থাকে এইটোৰ পৰা আপোনালোকে কেনেকৈ বাচিব আৰু মেৰিট কি হয়, এই কথাখিনি আপোনালোকৰ লগত ডিছকাছ কৰিম, যাতে আপোনালোকে কেনেকৈ বিল্ডিংটো কনষ্ট্ৰাকশ্যন কৰিব, খৰচ কেনেকৈ কমাব, এইটো যাতে আপোনালোকে ডিচাইড কৰিব পাৰে। তো চাওক, এইটো যিটো এৰিয়া দেখিছে, এইটো আমাৰ অলমষ্ট 1300 to 1400 স্কোৱাৰ ফিটৰ এটা বিল্ডিং হয়। তো ইয়াত আমাৰ অলপো স্লেব ওলোৱা নাই কাৰণে এৰিয়াটো ছেইম আছে, ইয়াত বাহিৰত স্লেব এক্সটেনশ্যন হোৱা নাই। তো সেইকাৰণে যিটো বাজেট হয়, তো বাজেটটো আপোনালোকৰ বাহিৰৰ এক্সট্ৰা যিবোৰ খৰচ হয়, এইটো এক্সট্ৰা খৰচ ইয়াত হোৱা নাই। তো ইয়াত যিবোৰ কৰা হৈছে আপোনালোকে দেখিব পাৰে, গোটেই পোষ্টখিনি ফ্লেছ ৰখা হৈছে, বাহিৰত অলপো ওলোৱা নাই। তো ইয়াৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰিকশ্যনছ ল'ব পাৰে। তো চাওক, আপোনালোকে বাহিৰত নোলোৱালে কিছুমান ডিমেৰিট থাকে, এই ডিমেৰিটখিনি আপোনালোকক আগত কৈ দিওঁ। যে ফাৰ্ষ্ট যিটো ডিমেৰিট হ'ল, এইটো আপোনালোকৰ বৰষুণৰ পানীটো ৱালটো ডেম কৰিব, নাইবা এই এনেকুৱা যিটো উইণ্ড' থাকিব, সেই উইণ্ড' দি ৰুমৰ ভিতৰত পানী যোৱাৰ চান্সেছ বহুত থাকে। তো সেইকাৰণে আগত কৰিব লাগিব কি, ইয়াত যিটো প্ৰিকশ্যনছ আপোনালোকে ল'ব, এইটো সাজাটো প্ৰপাৰলি দিব লাগিব। যিটো স্লেব এক্সটেনশ্যন হ'ব লগা আছিলে, ছেম তাতকৈ বেছি যাতে আপোনাৰ সাজা থাকে। 1.5 ফিটৰ পৰা 2 ফিটৰ পৰা মিনিমাম 2 ফিটমান যাতে আপোনালোকৰ ওলাই থাকে, মানে 22 to 24 ইঞ্চ যাতে ওলাই থাকে, বৰষুণৰ পানীটো যাতে ডাইৰেক্টলি সোমাব নোৱাৰে ভিতৰত। তো এইটো আপোনালোকে বৰষুণৰ পানীৰ কাৰণে প্ৰিকশ্যনছ ল'ব। আৰু এটা যিটো আপোনালোকে প্ৰিকশ্যনছ ল'ব লাগে, যিটো আপোনালোকে সাৱধান হ'ব লাগে, এইটো হ'ল আপোনালোকৰ যে যিবোৰ ৱাল যিবোৰ থাকিব, এইবোৰ ডেম হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে অলপমান খৰচ কৰি হ'লেও এই বাহিৰত নাইবা ভিতৰত আপ টু যিখিনিলৈকে পানী এনি টাইম পোৱাৰ চান্স থাকে, তাত আপোনালোকে ৱাটাৰ প্ৰুফিং কৰিব পাৰে, যিটো যাতে আপোনালোকৰ ৱালটো ডেম নহয়। নৰ্মেলি ইয়াত আমি কৰি দিম আপ টু আমাৰ যিটো ষ্টেণ্ডাৰ্ড থাকে, আপ টু ইয়াত ফ্ল'ৰ লেভেল ধৰক ইয়াত হাপাৰলৈকে, ওপৰত হাপাৰলৈকে আমি গোটেই ৱাটাৰ প্ৰুফিং আমি কৰি দিম বোথ ছাইড। তো এনেকুৱাই আপোনালোকে কৰিলে তেতিয়া আপোনালোকৰ যিটো ডিমেৰিট বুলি কৈছোঁ, তো এই ডিমেৰিটটো নাথাকিব আৰু আপোনালোকৰ খৰচো অলপ কমি যাব। যিমানখিনি আপোনালোকৰ খৰচ হ'ব লাগিছিল স্লেব এক্সটেনশ্যনৰ কাৰণে হওক, নাইবা বেলেগ যিবোৰ খৰচ হওক, ইয়াত এক্সট্ৰা খৰচ বহুত হয়, যেনেকুৱা সাজাৰ হওক, ডিজাইনৰ খৰচ হওক। তো এনেকুৱা প্লেন ডিজাইনৰ যদি আপোনালোকে বিল্ডিং বনাব বিচাৰিছে, বনাব পাৰে। তো এইটো লুকছটো বেলেগ হ'ব। ইয়াৰ সাজা যিটো ডিজাইন দিয়া হ'ব, এইটো ইউনিক ডিজাইন দিয়া হ'ব। ইয়াত আপোনালোকে চাব, যেতিয়া ফুল ডিজাইনটো হৈ যাব তেতিয়া আপোনালোকক দেখাম ভালকৈ। এতিয়াতো বুজি নাপাব, নৰ্মেলি ওলাই আহি আছে বাহিৰ ফালে, ওপৰতো অলপ ডাঙৰ থাকিব, আকৌ বেকা হৈ কিনে তাত গৈ লাগিব। কাৰণ এনেকুৱা চিল কৰা হ'ব যাতে বৰষুণৰ পানী অলপো যাতে উইণ্ড' দি ভিতৰত সোমাই যাব নোৱাৰে, এনেকুৱা ছিষ্টেমত এইটো কৰা হ'ব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, যেতিয়া এই ৱালবোৰ যেতিয়া গাঁঠিব, এইটো ওপৰত যাব নহয়, সেই বিমত গৈ লাগি যাব। তো বিমত গৈ যেতিয়া লাগিব, বিমৰ যিটো গেপ বন্ধ কৰিব, বিমৰ তলত যিটো গেপ আছে, এই গেপটো যেতিয়া বন্ধ কৰিব, এই গেপটো বন্ধ কৰাৰ আগত বহুত সাৱধান হ'ব লাগিব আপোনালোকে। কাৰণ এই বৰষুণৰ পানীটো ডাইৰেক্ট ৱালত পৰিব, ৱালৰ পৰা আহি যদি এই বিমৰ তলত যদি গেপ থাকে, নাইবা কিবা কাৰণত যদি লিকেজ থাকে, তো লিকেজ দি পানী সোমাই কিনে বেডৰুমত সোমাব। তো এইটো এটা ডিমেৰিট হয়, সেইটো আপোনালোকে ভালকৈ প্ৰিকশ্যন ল'ব লাগিব। যদি দৰকাৰ হয় আপোনালোকে তাত আপোনালোকৰ যিটো চিকেন মেছ যিটো পায়, এইটো আপোনালোকে লগাই কিনে তাৰ ওপৰত এইটো প্লাষ্টাৰ মাৰক। ইয়াত আমি মাৰিম, এইটো আপোনালোকক দেখাম। ইয়াত চিকেন মেছ লগাই দিম, তাৰপিছত এই দুটাৰ চিল হৈ যাব পূৰা। ইয়াত আৰু কেতিয়াও ক্ৰেক নাহে, নাইবা গেপ হৈ কিনে ভিতৰত সোমাই যাব নোৱাৰে। তো এইবোৰ কিছুমান বস্তু কোৱালিটি মেইনটেইন কৰিবলৈ আপোনালোকে এইবোৰ কাম কৰিব লাগে। সৰু সৰু বস্তু হ'লেও কিন্তু পিছত আপোনালোকৰ মেজৰ এফেক্ট কৰে কামবোৰত। তেতিয়া ষ্ট্ৰাকচাৰটো বেয়া হৈ যায়, কামবোৰ ভালকৈ নহয়। ইয়াত আমি তলৰ পৰা ওপৰলৈকে গোটেইখিনি ৱাটাৰ প্ৰুফিং মাৰিম, যাতে ওপৰতো মাৰিম, চবফালে মাৰি কিনে যাতে এনেকুৱা চিল কৰি দিম যাতে বস্তুটো পানী একদম ভিতৰত সোমাই যাব নোৱাৰে। সৰু বিল্ডিং হওক নাইবা ডাঙৰ বিল্ডিং হওক, যিকোনো ধৰণৰ বিল্ডিং আপোনালোকে বনাওক, এজন মানুহে ইমান কষ্ট কৰি এই যি কনষ্ট্ৰাকশ্যন কৰে, তো সেইকাৰণে কামবোৰ ভাল হ'ব লাগে, কোৱালিটি মেইনটেইন কৰিব লাগে। আমাৰ মিস্ত্ৰীবোৰকো কোৱা থাকে যে আমাৰ যিয়ে নহওক ক'তো আমাৰ চিমেণ্ট কমকৈ ইউজ কৰিব নালাগে, আমাৰ গিটি কমকৈ ইউজ কৰিব নালাগে। যেনেকুৱা যি বস্তু লাগে সেইটো 100% ইউজ হ'ব লাগে। গোটেই কামটো কোৱালিটি মেইনটেইন হ'ব লাগে, ভাল হ'ব লাগে। আপোনালোকে আমাৰ যিকোনো ছাইট ভিজিট কৰিব পাৰে, মিস্ত্ৰীবোৰৰ লগত কথা পাতিব পাৰে, সুধিব পাৰে যে আমি কেতিয়াও কোনো বস্তুত
কম কৰোঁ নেকি, কোনো বস্তুত কোৱালিটি বেয়া কৰিবৰ কাৰণে ইহঁতক ছাজেশ্যন দিওঁ নেকি। আমি 100% ইহঁতক যাতে কোৱালিটি মেইনটেইন হয় এইটো মতে আমি কামবোৰ কৰিব ট্ৰাই কৰোঁ। আৰু ইয়াতে এটা কথা কৈ দিওঁ, আপোনালোকে যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে, আপোনালোকে যদি ভাবিছে যেনে ভাল কোৱালিটিৰ বিল্ডিং এটা বনাম, কনষ্ট্ৰাকশ্যন কৰিম, মোৰ সপোনৰ ঘৰ এটা আছে, আপোনালোকে যি ধৰণৰ ডিজাইন দিয়ক, যেনেকুৱা ডিজাইন আপোনালোকে কৰিব বিচাৰিছে ছেইম ডিজাইনত আপোনালোকক বিল্ডিং বনাই দিয়া হ'ব। আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, তলত নাম্বাৰটো থাকিবই, তো আপোনালোকে কণ্টেক্ট কৰিব। ইয়াত যিবোৰ এলিমেণ্টছ দেখিছে, ধৰক ক'তবা ঢালাই অলপ ওলাই আছে, ক'তবা সেইটো ওলাই আছে, সেইকাৰণে ফিনিচিংটো ভালকৈ দেখা পোৱা নাই। তো আপোনালোকে যেতিয়া এইটো পূৰা ফিনিচিং হ'ব তেতিয়া দেখা পাব গোটেই বিল্ডিংটো কিমান ধুনীয়া লুকছ এটা আহে। ওপৰত পেৰাপেট ৱাল হ'ব, ইয়াৰ ওপৰত আৰু এটা স্লেব হ'ব, কাম ষ্টাৰ্ট হৈ গৈছে, ওপৰত স্লেবটো হ'ব, তাৰপিছত পেৰাপেট ৱাল হ'ব। তো G+2 বিল্ডিং হয়, এইটো আপোনালোকে দেখা পাব। আৰু ভিতৰত যেতিয়া দেখাম যে ইমান সৰু জেগাত ইমান স্পেচিয়াছকৈ গোটেই ৰুমখিনি কেনেকৈ প্লেচ কৰা হৈছে, 1 ইঞ্চি জেগা মানে ক'তো মাৰ যোৱা নাই। আপোনালোকে যেতিয়া প্লেনিং কৰে, যদি প্লেনিংটো ভাল নহয় আপোনাৰ গোটেই ষ্ট্ৰাকচাৰটো বেয়া হ'ব, তাৰমানে গোটেই জেগা মাৰ খাই যাব। ক'ত কি বস্তু ৰাখিব, ইয়াত ৱাশ্বিং মেচিনৰ পৰা ষ্টাৰ্ট কৰি তাৰপিছত ক'ত কি বস্তু বহিব গোটেই আগতে প্লেনিং কৰা আছে, যে এইটো বস্তু মই ইয়াত বহিব, বেচিনটো ইয়াত বহিব, বেচিনটো কিমান চাইজৰ লগোৱা যাব, ডোৰটো খুলিলে কিমান ইঞ্চি খুলিব, কোনফালে খুলিব, এই গোটেইখিনি আগতে প্লেনিং কৰা আছে। যে মোৰ ডোৰটো ইফালে খুলিব, ই বেণ্ড হৈ কিনে ইমান ইঞ্চি যাবগৈ, তাৰপিছত মই তাত বেচিন এটা বহাম। তো এনেকুৱা ধৰণৰ এইটো প্লেনিং কৰা আছে যাতে অলপো জেগা মাৰ নাখায়। কিচেনটো ক'ত হ'ব, কিচেনটোত ডাবল বল্ট হ'ব, বেচিন যিটো লগোৱা হ'ব, কিচেনৰ চিং যিটো লগোৱা হ'ব তাত ডাবল হ'ব নে ছিংগেল হ'ব, এইটো গোটেইখিনি ইয়াত আগতে ফিক্স কৰা আছে। তো সেইকাৰণে এনেকুৱা ধৰণৰ প্লেনিং কৰি আপোনালোকে বিল্ডিং বনাওক, গোটেই ভাল হ'ব, কনষ্ট্ৰাকশ্যনো ভাল হ'ব, আৰু আপোনালোকে ঘৰটো থাকি এটলিষ্ট শান্তি পাব, যেনে প্ৰপাৰ প্লেনিঙত আছে, মোৰ অলপো জেগা মাৰ খোৱা নাই, চবফালে ধুনীয়া হৈ আছে। কাৰণ বেছি ডাঙৰ ডাঙৰ ৰুম বনায়ো আপোনালোকৰ লাভ নাই আজিকালি, অলপ কম এৰিয়াত ধুনীয়াকৈ প্লেনিং কৰক, চাব আপোনালোকে কম জেগাত বহুত ভাল ঘৰ এটা পাই গৈছে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব, ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।